এনেকুৱা যেতিয়া এলিগেশ্যন আহে আমি সম্পূৰ্ণৰূপে তদন্ত কৰোঁ আৰু তদন্তত যদি কিবা এটা স্পেচিফিক ওলায় তেতিয়া আমি একশ্যন লওঁ। এতিয়ালৈকে সেইটো কেছত আমাক কোনো স্পেচিফিক একো দিব পৰা নাই। আমি যিখিনি তদন্ত কৰিছোঁ এনেকুৱা কোনো এভিডেন্স পোৱা নাই যে কিবা এটা গণ্ডগোল এতিয়ালৈকে হৈছে নে দুৰ্নীতি হৈছে। এইটো নম্বৰ 1। নম্বৰ 2, যিজন মানুহে এইটো লিখিছে তেওঁ যিদিনা পেপাৰ হৈছিলে সেইদিনা তেওঁ লিখিছিলে যে মোৰ কোচিঙৰ প্ৰায় 100% কুৱেশ্যনছ আহিছে আৰু এই টুইটাৰতে লিখিছিলে। আৰু সেইদিনা মই কামৰূপ আৰক্ষীক আৰু চিটি আৰক্ষীক সেইটো কথা কৈছিলোঁ যে এই যেতিয়া টুইটাৰত ক্লেইম কৰিছে যে মোৰ 100% পেপাৰ আহিছে, কুৱেশ্যন আহিছে, তেনেকুৱা কিবা হৈছে নেকি। সেইটোৰ পৰা এতিয়ালৈকে যিটো দেখা গৈছে এইটো প্ৰায় এটা পাব্লিচিটি ষ্টাণ্ট, যিটো তেওঁ ক'ৰবাত কিবা এটা কোচিং নে ইউটিউব চেনেল চলাই আছে। এইটো পাব্লিচিটি ষ্টাণ্ট বুলি মই এতিয়ালৈকে ভাবোঁ। আৰু মই চিটি আৰক্ষীক এই কথাটো কৈছোঁ, গুৱাহাটী মহানগৰ আৰক্ষীক, যে যদি তেওঁ পাব্লিচিটিৰ কাৰণে সেইটো লিখিছে আৰু তেওঁ ক'তো এভিডেন্স দিব নোৱাৰে আৰু আমি তদন্ত কৰি যদি ক'তো এভিডেন্স নাপাওঁ তেনে একশ্যন তেওঁৰ এগেইনষ্টটো ল'ব লাগে। কাৰণ এই পৰীক্ষাটো যেতিয়াৰ পৰা আৰম্ভ হৈছে ছেবাৰ লগত আৰু কমিশ্যনৰ লগত আমি অসম আৰক্ষীৰ ফালৰ পৰাও জড়িত হৈ আছোঁ আৰু আমি নিয়াৰিকৈ ক'বলৈ সম্পূৰ্ণ চেষ্টা কৰিছোঁ। আৰু মই আজি ডেটত চিয়'ৰ যে পৰীক্ষা একেবাৰে নিয়াৰিকৈ হৈছে, সুন্দৰভাৱে কৰা হৈছে, ক'তো তাত কোনো ত্ৰুটি নাই, ক'তো লুপহোল থাকি যোৱা নাই। এটা কথা আৰু ক'ব বিচাৰিছোঁ যে কেতিয়াবা এনেকুৱা হয়, কেতিয়াবা নহয় এইটো প্ৰায়ে হয়, যে পৰীক্ষাত যিখিনি কেণ্ডিডেট বহি পৰীক্ষাটো দিয়ে কিছুমান কোচিং চেণ্টাৰ ইত্যাদিয়ে তেওঁলোকৰ পৰা কুৱেশ্যনছটো লৈ লয়। তেওঁলোকৰ মনত যিখিনি থাকে, তেওঁলোকৰ দি অহাৰ পিছত কিছুমানৰ মনত 10টা কুৱেশ্যন থাকে, কিছুমানৰ হাতত 20টা কুৱেশ্যন থাকে। এইটো প্ৰায় প্ৰত্যেক পৰীক্ষাত হয়, নেশ্যনেল লেভেলত প্ৰত্যেক পৰীক্ষাত হয়। তেওঁলোকে সেইটো লৈ লয় আৰু তেনেকুৱা তেওঁলোকে বহুত মানুহ 200, 400, 500 মানুহ কণ্টেক্ট কৰি কুৱেশ্যনছো লয় আৰু কুৱেশ্যনছৰ আনচাৰো লয়। তাৰপিছত সেই কুৱেশ্যন আৰু আনচাৰৰ এটা ছেটটো তেওঁলোকে বনায়, যিটোকে তেওঁলোকে পিছত নেক্সট যিখিনি পৰীক্ষা হয় তাত এটা চেম্পল কুৱেশ্যন পেপাৰ হিচাপে নে টেষ্ট কুৱেশ্যন পেপাৰ হিচাপে ইউজ কৰে। সেইটো প্ৰত্যেক পৰীক্ষাত হয়, সেইটো অকল অসমত নহয়, এইটো দেশত প্ৰায় প্ৰত্যেক চবতে হয়। চ' সেই তেনেকুৱা হৈছে বুলি মোক লাগিছে। তথাপিও যিটোকে এটা এলিগেশ্যন, ইমান এটা ছিৰিয়াছ এলিগেশ্যন আহিছে, আমি তদন্ত নকৰাকৈ আমি এৰা নাই। কিন্তু এটা কথা মই আকৌ কৈছোঁ, মই আজি ডেটত একদম 100% চিয়'ৰ যে পৰীক্ষা নিয়াৰিকৈ হৈছে, সুন্দৰভাৱে হৈছে, ক'তো কোনো দুৰ্নীতি হোৱা নাই। আৰু যদিহে সেই এলিগেশ্যনটো পাব্লিচিটি কৰা বুলি আমি পাওঁ তেতিয়া আমি সেই কনচাৰ্ণ মানুহৰ এগেইনষ্টটো একশ্যন লওঁ। আৰু তেওঁ যিখিনি কথা আমাক কৈছে এইখিনি আমি তদন্ত কৰি মানে উইদাউট এনি বেচিছ পাইছোঁ। তথাপিও আমি তেওঁক চান্স দিছোঁ যে তেওঁৰ হাতত কিবা যদি এভিডেন্স আছে তেতিয়া আমাক দিয়ক। কাৰণ এইটো অসমৰ ল'ৰা ছোৱালীৰ ভৱিষ্যৰ কথা আছে আৰু মোক এনেকুৱা লাগিছে যে এইটো এটা পাব্লিচিটি ষ্টাণ্ট। আৰু 2 নম্বৰ এইটো পানী ঘোলা কৰিবলৈ চেষ্টা কৰা হৈছে। যে এটাতো নেশ্যনেল পৰ্টেল এটা আছে, চাইবাৰ ক্ৰাইম পৰ্টেল, য'ত যেতিয়া ক'ৰবাত যদি তেনেকুৱা ফ্ৰড হয়, ফাইনেন্সিয়েল ফ্ৰড হয়, তেতিয়া ইমিডিয়েটলি ৰিপৰ্ট কৰিব লাগে, যিটোকে কনচাৰ্ণ ফাইনেন্স কোম্পানীৰ লগত বেংকে হওক যিকোনো কোম্পানী হওক সেইটো ফ্ৰিজ কৰিব পৰা যায়। 2 নম্বৰ হ'ল যে তাত 1930 বুলি এটা নম্বৰ দি থোৱা হৈছে, যিটো নম্বৰত ইমিডিয়েটলি ৰিপৰ্ট কৰিব লাগে। এইটো হ'ল ৰিপৰ্টিং মেকানিজম। আমাৰ CID আৰু ডিষ্ট্ৰিক্ট পুলিচসকলে য'ত সেইটো পাই আছে ইনভেষ্টিগেশ্যন কৰি আছে, আৰু য'ত যেনেকৈ মানুহ ওলাই আছে আমি একাউণ্টটো ফ্ৰিজ কৰিছোঁ আৰু মানে যিখিনি কনচাৰ্ণ এমাউণ্ট সেইটো ৰিটাৰ্ণো কৰিছোঁ। তাৰ ওপৰত যিটো চবতকৈ ইম্পৰ্টেণ্ট কথা হ'ল যে ফাইনেন্সিয়েল ফ্ৰডৰ বিষয়ে মই এটাহে কথা ক'ব পাৰোঁ যে যেতিয়ালৈকে ৰাইজে নিজে কেয়াৰফুল নহয়, সাৱধান নহয়, তেতিয়ালৈকে আপুনি ফাইনেন্সিয়েল ফ্ৰড ৰখাব নোৱাৰে। চ' নিজে খুব কেয়াৰফুল হৈ থাকিব লাগে। ক'ৰবাত কোনোবা মেছেজ দিলে মানিব নালাগে, যেতিয়ালৈকে আপোনাৰ বেংকৰ একদম যিটো ন'ন বেংকৰ নম্বৰ সেইটোৰ পৰা ফোন নাহে। আৰু
টেলিফোনত ক'তো কোনোদিন আমাৰ ক্ৰেডিট কাৰ্ডৰ নম্বৰ, ডেট অফ বাৰ্থ, OTP, আপোনাৰ হোৱাটছএপত আহিছে, যদি আনএক্সপেক্টেড কিবা লিংক আছে সেইটো ক'তো কোনোদিন খুলিব নালাগে। সেইটো খুলিলে আপোনাৰ ছিষ্টেম হেক হোৱা এটা চান্স থাকে। আৰু এটা কথা ইম্পৰ্টেণ্ট যিটো মই ক'ব খুজিছোঁ, বিশেষভাৱে যিখিনি আমাৰ মহিলা আছে, যিখিনি বৃদ্ধ মানুহ আছে, মানুহক মই এটা ৰিকুৱেষ্ট কৰিব খুজিছোঁ যে প্ৰত্যেক বেংকত এটা আপাৰ ফাইনেন্সিয়েল লিমিট ৰখাটো উচিত, যিটোকে ক'ৰবাত কিবা এটা হৈ যায় যদি নিজৰ ষ্টেটাছৰ মতে, ফাইনেন্সিয়েল ষ্টেটাছৰ মতে আপুনি ডেইলি ট্ৰানজেকশ্যনৰ লিমিট 10,000, 20,000, 25,000 যিমান আপোনাৰ মানে আপুনি ভাবে সেইটো ফিক্স কৰি থ'ব লাগে। ময়ো কৰিছোঁ, মোৰ প্ৰত্যেক এমাউণ্টত মেক্সিমাম লিমিটটো ফিক্স আছে ডেইলি ট্ৰানজেকশ্যনৰ, যিটোকে বাই চান্স ক'ৰবাত আমি ভুলত কিবা এটা কৰিলেও মেক্সিমাম লছ আমাৰ 20,000 টকাৰহে হ'ব, তাতকৈ বেছি নহয়। চ' সেইটো খুব কেয়াৰফুল থাকিব লাগে। আৰু এটা কথা ক'ব খুজিছোঁ, ক'তো কোনো বস্তু ফ্ৰী নাপায়। চ' যদি ক'ৰবাত আপোনাৰ তাত হাতত কোনোবা ফোন কৰিছে নে এনেকুৱা স্কিম পঠাইছে যিটো মানে আনবিলিভেবল, সেইটো যাব নালাগে। কাৰণ কোনো মানুহে ফ্ৰী আপোনাক একো নিদিয়ে, কোনো ফাইনেন্সিয়েল ইনষ্টিটিউশ্যনে নিদিয়ে, কোনো মানুহে নিদিয়ে। চ' তেনেকুৱা যিটো আনএক্সপেক্টেড, আনবিলিভেবল ফাইনেন্সিয়েল গেইন বুলি যদি কোনোবা কয়, সেইটো কোনোদিন ট্ৰাষ্ট কৰিব নালাগে, বিশ্বাস কৰিব নালাগে। আৰু তেনেকুৱা কিবা এটা আহিলে সেইটো পিনে চাবই নালাগে। কিন্তু ছাৰ, গীতানগৰ থানাৰ যোনটো কেছ, ভেটাপাৰাৰ পৰা যিগৰাকী শীৰ্ষ বিষয়াক এক্সিছ বেংকৰ গ্ৰেপ্তাৰ কৰা হ'ল, সেই কেছটোত ছাৰ তেওঁ বেলেগৰ ATM ব্যৱহাৰ কৰি লৈছিল, কিন্তু ATM যাৰ ব্যৱহাৰ কৰিছিলে সেই মানুহজনে হয়তো মেছেজ পোৱা নাছিলে। গতিকে বেংকৰ আৰু বিষয় এটাত জড়িত থাকিব পাৰে নেকি, বা SMS তেওঁক ব্লক কৰা হৈছিল নেকি? ATMৰ পৰা পইচা ওলোৱাৰ পিছত যোনজন গ্ৰাহক আছিল তেওঁলৈ SMS যোৱা নাছিলে, গতিকে বেংকৰ আৰু কোনোবা মানুহ জড়িত থাকিব পাৰে নেকি? এইটো আমি তদন্ত কৰি আছোঁ আৰু আমি বেংককো কৈছোঁ যে কমপ্লিট তেওঁলোকৰ ছিষ্টেম যিটোকে ফাইনেন্সিয়েল ইণ্টাৰনেল ছিষ্টেম আছে, এইটোৰ ওপৰত তেওঁলোকে আমাক এটা ৰিপৰ্ট দিব লাগে যে এনেকুৱা কি প্ৰচেষ্টা তেওঁ হাতত ল'লে যে তেওঁ পইচাটো এনেকৈ ওলাব পাৰিলে আৰু কনচাৰ্ণ মানুহে গম নাপালে। কিন্তু মই সেইটোত আকৌ এটা কথা আপোনাক কৈছোঁ, এইটো এটা ভাল অভ্যাস চবৰে যে প্ৰায় 5-6 দিন 7 দিনৰ মূৰে মূৰে নিজৰ বেংক একাউণ্ট ষ্টেটমেণ্টটো ইণ্টাৰনেটত এবাৰ চাই ল'ব লাগে যে ক'ৰবাত আমাৰ একাউণ্টত আনএক্সপেক্টেড পইচা বাহিৰত গৈছে নে পইচা আহিছে। সেই দুটা কথাটো আমাৰ ইণ্টাৰনেটৰ বেংকিঙৰ জৰিয়তে, আজিকালি প্ৰত্যেক বেংকৰে ইণ্টাৰনেট পৰ্টেল আছে, এইটো চেক কৰাৰ ভাল। ফাইনেন্সিয়েল চাইবাৰ ফ্ৰডৰ পৰা বাচিবলৈ কেয়াৰফুলনেছ ইজ দ্য বেষ্ট।